হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ অৰুণাচলৰ পিনে আমি আহি আছোঁ। ধুনীয়া ভাল লগা এটা পৰিৱেশ। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু আপোনালোকক দেখাই যাম আজি কলৈনো যাম। মোৰ পাছফালে পৰিৱেশটো দেখিছেনে? একদম কুঁৱলী হৈছে, কিনকিনীয়া বৰষুণ, ইমান ধুনীয়া এটা বতৰ হৈছে, আহি ইমান ভাল লাগিছে। আমি এতিয়া গৈ থাকোঁ, দেখাই যাম। ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ হানি মাইনা মনটো বেয়া, বতৰটো বেয়া, হানি মাইনাৰ মনটো বেয়া। মা বহি আছে ইফালে। এতিয়া আমি আহি টিপি পালোহি। এই নদীখন ইমান বাঢ়িছে আৰু পানীখিনি একে এঙাৰৰ নিচিনা ক'লা, পাহাৰ খহাই আনিছে নেকি। ইমান এতিয়া অৰুণাচলৰ নদীবিলাক খুব বাঢ়িছে আৰু ইয়াৰ পৰিৱেশটো দেখিছেনে, কিমান ভাল লগা এটা পৰিৱেশ। আৰু ইয়াতে ফটো কেইকপিমান উঠি ল'লোঁ। এতিয়া গৈ থাকোঁ ব'লক। এই বাৰিষা ছিজনত অৰুণাচলত আহি ভালো লাগে, কিন্তু এফালে ভয়ো লাগে। চাৰিওফালে লেণ্ডশ্লাইড হৈয়ে থাকে। এই যোৱা ৰাতি এই জেগাকণত ডাঙৰকৈ লেণ্ডশ্লাইড হৈছিলে। ৰাতিটো ৰাস্তা ব্লকেই হৈ আছিলে। এতিয়া ৰাতিপুৱা সময়ত ক্লিফৰ গোটেই কৰ্মচাৰীয়ে ইয়াত একদম পূৰা ৰাস্তাটো চাফা কৰিলে বুলি এতিয়া আমি আহিব পাৰিছোঁ। সেইকাৰণে অকণ লাহে লাহে আহিবলগীয়া হৈছে। ৰাস্তাবিলাক অলপ পিছলো হৈছে। ঝৰ্ণাবিলাক একে য'তে ত'তে ৰাস্তাৰ কাণে ইমান ধুনীয়াকৈ বৈ আছে নহয়, যেন প্ৰত্যেকটো ঝৰ্ণাতে যেন গা ধুওঁ, ৰখি চাওঁ। সম্ভৱো নহয়, একে ৰাস্তাৰ চাৰিওফালে ঝৰ্ণা। আপোনালোকক গাড়ীৰ পৰাই অকণমান দেখালোঁ, দেখিছেনে মনোমোহা দৃশ্য। এইখিনি পৰিৱেশটো দেখিছেনে, কি ধুনীয়া লাগিছে নহয়। দেখাম আপোনালোকক দেখালোঁ। এইখিনি একে কুঁৱলী হৈছে, তলত আছে ভৰলী নদী। আকৌ মই গাড়ীৰ পৰাই, এইটো এটা ডাঙৰ ঝৰ্ণা ওপৰৰ পৰা ওলাই জীয়া ভৰলী নদীত পৰিছে আগফালে। সেইকাৰণে আমি লাহে লাহে আহি আছোঁ। গাড়ী এখনকৈ গৈ আছে। এতিয়া আমি গৈ আছোঁ নাগ মন্দিৰ, ইয়াৰ পৰা অলপ আৰু দূৰত। এতিয়া ব'লক আপোনালোককো লৈ যাম, গৈ থাকোঁ এতিয়া। আমি আহি এতিয়া দুৰ্গা মন্দিৰ পাইছোঁহি। দুৰ্গা মাৰ ওচৰত সেৱা কৰি চাকি বন্তি জ্বলাই আমি নাগ মন্দিৰলৈ যাম। মাক ধৰি দীপে নি আছে। মাতাৰাণী মন্দিৰ, মা দুৰ্গা মাৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাইলোঁ। এয়া ৰাস্তাতে আছে মাতাৰাণী মন্দিৰ। আমি এতিয়া মাতাৰাণী মা দৰ্শন কৰিলোঁ, চাকি বন্তি জ্বলালোঁ আৰু এতিয়া আমি নাগ বাবাৰ মন্দিৰলৈ গৈ আছোঁ। আহি এতিয়া চেঁচা পাৰ হ'লোহি। আমি চেঁচা পাৰ হ'লোহি। এতিয়া সঞ্জোগ দম দি আহি আছোঁ। ৰাস্তাটোত ভিউটো দেখিছেনে, কি ধুনীয়া লাগিছে নহয়। ৰাস্তাৰ গাড়ী গৈ আছে। আমি তলৰ পৰা ওপৰলৈ উঠিবলৈ আহি আছোঁ। একদম পূৰা উঠি আহি আছোঁ। ঝৰ্ণা দেখিছেনে ওপৰৰ পৰা, বৃহৎ ঝৰ্ণা। এয়া তিনি ঝৰ্ণা আৰু ধুনীয়া হৈছে নহয়। এতিয়া আমি আহি নেপচু টানেল পালোহি। এই টানেলটোৱেদি আহিলে 7 কিলোমিটাৰ ৰাস্তা শ্বৰ্ট হৈ যায় আৰু একদম পূৰা এই টানেলটোৰ ওচৰত ইমানেই কুঁৱলী নহয়, কুঁৱলী হৈছে। একে গাড়ীও চলাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। ঘূৰি যাওঁতে আপোনালোকক টানেলটো ভালকৈ দেখাম। এতিয়া আমি আহি জামেৰী পইণ্ট পাইছোঁহি। নাগ মন্দিৰ পাবলৈ বেছি দূৰ নাই আৰু গৈ আছোঁ। মাজে একদম পূৰা পাহাৰ খহি একদম ৰাস্তাবিলাক ব্লক হৈ আছে, খুলিছে। এনেকৈ আহি এতিয়া পাইছোঁহি আৰু আমি ফাইনেলি নাগ বাবা মন্দিৰ পাই গৈছোঁহি। আমি ফাইনেলি নাগ মন্দিৰ পাই গ'লোহি। বৰষুণ আহিছে। মা লাহে লাহে এতিয়া লাহে মন্দিৰলৈ উঠিবলৈ আহিছোঁ। এয়া দেখিছেনে ইয়াৰ পৰিৱেশটো। এয়া নাগ বাবা মন্দিৰ ফালে চিৰি। এয়া সঞ্জুহঁতে এয়া উঠিছে। এয়া চেণ্ডেলযোৰ আইতাক উঠাই দিয়াচোন, লাহেকৈ ধৰা। शंभू भोले बाबा की।
নাগ বাবা মন্দিৰ দৰ্শন কৰিলোঁ, চাকি বন্তি জ্বলালোঁ, ফল মূল আগবঢ়াই সেৱা ল'লোঁ। তাৰপাছত আহি নৱগ্ৰহৰ পাছফালে মন্দিৰ আছে, ইয়াতে সেৱা ল'লোঁ। আৰু পাছফালৰ ভিউটো আপোনালোকক দেখাইছোঁ, চাওকচোন ইমান ধুনীয়া লাগিছে নহয়। তলত নদীখন, চাৰিওফালে পাহাৰ, আৰু এয়া হ'ল নাগ বাবাৰ মন্দিৰ, দেখিছেনে কি ধুনীয়া। আৰু এতিয়া বতৰটো অকণমান ভাল কৰিছে, ভাল লাগিছে। আহোঁতেতো বৰষুণকৈ আহিল, কিছুমান জেগাত মানে ডাৱৰে একদম কুঁৱলীয়ে আৱৰি ধৰিছে। কুঁৱলীয়ে আৱৰি ধৰাৰ কাৰণে কিছুমান মনেষ্ট্ৰীবিলাক মানে পাহাৰৰ ওপৰত আছে, কিন্তু ইমান এটা কেমেৰাই মানে ফ'কাছ কৰিব পৰা নাই। এতিয়া যাওঁতে যদি বতৰটো অকণ ভাল হয় তেতিয়া আপোনালোকক অকণমান দেখাম। আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো এয়া দেখালোঁ। আৰু ইয়াত এতিয়া ৰং দি আছে, গোটেই মন্দিৰ চাফ চাফাই কামবিলাক চলি আছে। 17 তাৰিখে নাগ পঞ্চমী, ইয়াত বহুত ডাঙৰ অনুষ্ঠান হয়, মেলা হৈ যায় একদম। বহুত দূৰ দূৰণিৰ পৰা নাগ বাবাৰ মন্দিৰলৈ দৰ্শন কৰিবলৈ আহে। আজিও যাত্ৰী বহুত আছে, আমাৰ দৰ্শন কৰা হ'ল। নাগ মন্দিৰৰ পৰা আহি এটা ওচৰৰে চেণ্টাৰত সোমাইছোঁ, ইয়াতে কিবা এটা খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খাই অহা নাই, অ'টছ বনাই লৈ আহিছিলোঁ, চাহ বনাই, বিস্কুট চব লৈ আহিছিলোঁ। কিন্তু ৰাস্তাত বতৰো বেয়া, সেইকাৰণে বৰষুণ দি থকাৰ কাৰণে গাড়ী ৰখাবলৈ দিগদাৰো হ'ল, সেইকাৰণে খোৱাই নহ'ল। এতিয়া নাগ বাবা দৰ্শন কৰিলোঁ, এতিয়া কিবা এটা খাই লওঁ। আজি সোমবাৰ, মা আৰু বোমায়ে ৰুটি খাইছে, মই ভেজ থালি খাইছোঁ, সঞ্জুহঁতে চিকেন খাইছে। সঞ্জুহঁতৰ চিকেন খাইছে, হানিয়ে বাপেকৰ লগত খাই আছে। সঞ্জয় এইটো নুডল 2 পেকেট লৈছে, ইমান স্পাইচি হয় একদম, সৰু পোৱালীয়ে খাব নোৱাৰে এইটো নুডল। যাওঁতে এই জেগাকণত একে কুঁৱলীয়ে নেদেখা হৈ আছিলে, এতিয়া অকণ মুকলি কৰিছে। পাহাৰৰ ওপৰৰ এই মনেষ্ট্ৰীটো দেখিছেনে, কিমান ধুনীয়া এটা ভাল লগা পৰিৱেশ, চালে যে চাই থাকিবলৈ মন যায়। আমি এতিয়া উভতিছোঁ, টানল পাইছোঁ, টানলতে মানে পূৰা কুঁৱলী আৰু লাইট জ্বলাই আহিছে গাড়ীবিলাক। এইখন জেগাত কিয় ইমান মানে ফগি হয় ক'ব নোৱাৰোঁ। সদায় এনেকুৱা থাকে ন এই ফগিটো। শ্ৰীনগৰৰ টানেলটো 3.5 কিলোমিটাৰ আৰু এইটো বহল, ছিংগল গাড়ী ৰখে ধোঁৱা হৈ যায়। এয়া দেখিছেনে কুঁৱলী কেনেকুৱা, পুৰা কুঁৱলী। তাত ৰ'দ দিছিলে, ইয়াত পুৰা কুঁৱলী। এইফালে দেখিছেনে, এয়া অথনি আমি আহোঁতে এই টেনেলটোৰ ওচৰতে একদম জিলিয়ে মাতিছিলে। আমি ভাবিছোঁ গাড়ীৰ কিবা আৱাজটো কিবা বেয়া হ'ল নেকি, ৰখাই মেলি আকৌ গাড়ীটো চাইছোঁ, একো নাই। কিন্তু পাহাৰৰ ওচৰত কিবা চৰাই চিৰিকটি পোক পৰুৱাই একে জিলিয়ে মতা নিচিনা কিবা আৱাজ কৰিছে। কেনেকৈ কুঁৱলী, আমি কুঁৱলী ফালি ফালি আহি আছোঁ। এই ৰাস্তা দেখিছেনে, এইয়া এতিয়া আমি আহি চেঁচা পালোহি। চেঁচাৰ মেইন ডাঙৰ ঝৰ্ণাটো ক'ৰ পৰা ওলাইছে আপোনালোকক অকণমান দেখাওঁ আহক। ঝৰ্ণাটো ইয়াৰ পৰা নামি পেলাই এই ৰাস্তাত, মেইন ৰাস্তাত এয়া পৰিছে, ইয়াৰ পৰাহে এয়া নামি পেলাই ইয়ালৈ আহিছে। কিমান ভাল লগা এটা পৰিৱেশ দেখিছেনে, একদম পূৰা ডাৱৰে আৱৰি আছে পাহাৰটো। আগফালে দেখিছেনে গোটেই পাহাৰটো, ইমান ধুনীয়া ভাল লগা দৃশ্য নহয়, দেখি একে ভাল লাগি গৈছে। ঝৰ্ণাত ফটো উঠি মেলি খুব এনজয় কৰিলোঁ। আহি এতিয়া ভালুকপুং পালোহি, এইখন ভালুকপুঙৰ চেক গেট। এয়া আমাৰ হানি মাইনাৰ আমনি লাগিছে, কেতিয়া ঘৰ পাওঁ লাগিছে। আৰু পোৱালি মানুহ একেঠিৰে মানে গাড়ীত আহি থাকিবও নোৱাৰে যে, তাই মানে একদম কেতিয়া ঘৰ পাওঁ। আকৌ ৰাস্তাত অকণ এতিয়া বৰ ঢেৰ বান্দৰ আছিলে। আমাৰ হানি মাইনাই কল দিলে, হানি মাইনাই কল দিলে বান্দৰক। এতিয়া আমি কল দি মেলি বান্দৰক কল দিওঁতে তাইৰো খাবলৈ মন গ'ল বোলে। এতিয়া ঘৰলৈ গৈ তাই কল খাবগৈ। এতিয়া ৰাস্তাত খাব নালাগে, আকৌ বমি চমি হ'ব। ৰাস্তাত 2-3 বাৰমান বমি কৰি আহিছে তাই, ঘৰত গৈ কল খাবগৈ, নহ'লে কলৰ বমি হৈ যাব। ইয়াত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা দেই, আমাৰ হানি মাইনাই কৈছে। কৈ দিয়া বাই, কৈ দিয়া। হেল্ল' এভৰিৱান, মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰৰ পৰা আহি মেলি আৰু ঘৰত আৰু অলপ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ গোমাই চাহ বনালে, চাহ খালোঁ। চাহ খাই প্ৰসাদ আনিছিলোঁ, প্ৰসাদ খালোঁ। তাত একে যিহে ঠাণ্ডা, বৰষুণ, কুঁৱলী,
ইয়াত একেবাৰে পূৰা ৰ'দ আৰু এতিয়া সঞ্জয় কৈছে বোলা বোলা গৰমে গৰমে যাওঁ, নহ'লে অকণ বহিলেই এলাহ লাগিব। অকণমান ফেনৰ তলতে বাৰাণ্ডাতে বহিলোঁ বাৰু। তাৰপিছত আৰু এতিয়া লাহে ধীৰে যাওঁ, সঞ্জয় উৎপাত কৰি আছে, ঘৰতে ৰেষ্ট ল'মগৈ আৰু। আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।